নমস্কাৰ। আপোনালোকে জানেই, তথাপি আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ আমাৰ সমাজৰ কিছুমান সগুণ ভদ্ৰলোক। অসমীয়া গল্পত ধৰা দিছে এই সগুণ ভদ্ৰলোকসকল। আহক, কাৰ গল্পত এই সগুণ ভদ্ৰলোকক আমি পাম। আপোনালোকে জানিবলৈ ইচ্ছা কৰিছে কাৰ গল্পত এই সগুণ ভদ্ৰলোকসকলক পোৱা যায়। কোন সেই কুশলী গল্পকাৰে এই সগুণ ভদ্ৰলোকসকলক, আমাৰ সমাজত যে আছে সগুণ ভদ্ৰলোক, সেইসকলক কেনেকৈ তেওঁলোকৰ ছবি আঁকিছে, নিশ্চয় আপোনালোকৰ জানিবলৈ ইচ্ছা গৈছে। অপু ভৰদ্বাজ এগৰাকী গল্পকাৰ, অসমীয়া গল্পকাৰ। আপোনালোকে তেওঁৰ গল্প পঢ়িছে। অসমীয়া সাহিত্যৰ গল্পৰ জগতত যেতিয়া পৰম্পৰাগত শৈলীটো চলি আছিল, ঠিক সেইখিনি সময়তে গল্পকাৰ অপু ভৰদ্বাজে কিছু নতুন শৈলীৰে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিলে। আজি এই সুযোগতে তেওঁৰ গল্পৰ প্ৰসংগত এটা মন্তব্য দিব খুজিছোঁ। সেইটো হৈছে ঠিক ষ্ট্ৰীম অফ কনচাছনেছ, চেতনাৰ প্ৰবাহ নহয়, এটা চাইকো ষ্ট্ৰীম তেওঁৰ গল্পত পোৱা যায়। এই চাইকো ষ্ট্ৰীমটো আচলতে কেনেকুৱা, এই সম্পৰ্কত মই পাছত ক'ম। এতিয়া আহকচোন অপু ভৰদ্বাজৰ গল্পৰ মাজৰ সেই সগুণ ভদ্ৰলোকসকলক চিনি পাওঁ। কোনটো গল্পত বাৰু তেওঁ এই সগুণ ভদ্ৰলোকসকলৰ কথা কৈছে। যিসকলে অপু ভৰদ্বাজৰ মস্তিষ্কৰ চিনেমা গল্প সংকলনখন পঢ়িছে, তাৰ গল্পখিনি পঢ়িছে, তেওঁলোকে নিশ্চয় সগুণ শীৰ্ষক এটা গল্প পাইছে। আজি এই সগুণ শীৰ্ষক গল্পটোৰ প্ৰসংগত ক'ব খুজিছোঁ। এই সগুণ গল্পটোত অপু ভৰদ্বাজে সুন্দৰভাৱে আমাৰ সমাজৰ কিছুমান সগুণ ভদ্ৰলোকক পৰিচয় কৰাই দিছে। আমি জানো যে বলি বিধান প্ৰাচীন কালৰ পৰাই জনবিশ্বাস হিচাপে আমাৰ সমাজত যি বলি বিধান চলি থাকে, এয়া যে এক ধৰণৰ অপ্ৰীতিকৰ এটা ঘটনা, এতিয়া বৰ্তমান অৱস্থাত আধুনিক মানুহে তাক স্বীকাৰ কৰিবলৈ লৈছে। অকল প্ৰকৃতিপ্ৰেমীসকলেই নহয়, সকলো মানুহেই এই প্ৰক্ৰিয়াৰ, এই বলি বিধান প্ৰথাৰ প্ৰসংগত, বলিৰ প্ৰসংগত নিজৰ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। অকল আমাৰ ৰাজ্যখনতে নহয়, ভাৰতৰ বিভিন্ন স্থানত পূজাৰ সময়ত বিভিন্ন থানত যেতিয়া মহ বলি বা বিভিন্ন ধৰণৰ জন্তু বলি দিয়া হয়, সেইখিনি সময়ত মানুহৰ মন দূষিত হৈ যায়। আৰু প্ৰকৃতিপ্ৰেমীসকলেও এই ক্ষেত্ৰত এক সজাগতাৰ সৃষ্টি কৰিবলৈ আগবাঢ়ে। কিন্তু বৰ সুন্দৰকৈ অপু ভৰদ্বাজে সগুণ শীৰ্ষক গল্পত এই বলি বিধানক সাজ হিচাপে লৈ, বলি বিধানক এক বিষয় বৈচিত্ৰ্য হিচাপে লৈ ধুনীয়া গল্প এটা লিখিছে। আজি অপু ভৰদ্বাজৰ গল্পৰ প্ৰসংগলৈ যেতিয়া আহিছোঁ, তেওঁৰ গল্পৰ কিছু বৈশিষ্ট্য সম্পৰ্কত ক'ব লাগিব। যদিও তেওঁৰ সগুণ গল্প সম্পৰ্কত এই অনুষ্ঠানটো লোৱা হ'ল, তথাপি এই সুযোগতে অপু ভৰদ্বাজৰ গল্পৰ প্ৰসংগত দুটামান কথা আপোনালোকক মোৰ পঢ়নৰ অভিজ্ঞতা হিচাপে জনাব খুজিছোঁ। এটা হৈছে যে এইটো অত্যুক্তি নহয়, অপু ভৰদ্বাজৰ গল্পত প্ৰমাণ পোৱা যায় যে তেওঁৰ যিটো কল্পনা শক্তি, এই কল্পনা শক্তিটো যথেষ্ট প্ৰখৰ। আমি এই প্ৰখৰ কল্পনা শক্তিৰ ফলত তেওঁৰ গল্পত কিছুমান অনুক্ৰম কিছু বিশেষ হিচাপে পাওঁ। ধৰি লওক, যিটো অনুক্ৰমৰ পিছত যিটো অনুক্ৰম অহা উচিত, সেই অনুক্ৰমটো আমি সুন্দৰভাৱে পাওঁ। তাৰোপৰি তেওঁ অনুক্ৰম সলনিৰ এটা দ্ৰুত প্ৰবাহ গল্পৰ মাজেৰে চলাই গৈ থাকে। তেওঁ কেতিয়াবা এটা বাক্যৰ মাজতো, বাক্যটো শেষ নহওঁতেও তেওঁ নেক্সট, অৰ্থাৎ ইয়াৰ পিছৰ বাক্যটোত যে অনুক্ৰমটো সলনি হ'ব, সেই কথাটোৰ ইংগিত দিয়ে। আৰু এই প্ৰক্ৰিয়াটো তেওঁ সফল কৰে তেওঁ কিছুমান শব্দৰ ব্যৱহাৰৰ ফলত। তাৰোপৰি আমি অপু ভৰদ্বাজৰ গল্পত আৰু এটা লক্ষণ দেখিছোঁ, তেওঁ গল্পৰ বিষয় বৈচিত্ৰ্য অনুযায়ী কিছুমান ভাষা ব্যৱহাৰ কৰে। সগুণ গল্পত
তেওঁ যিটো ভাষা ব্যৱহাৰ কৰিছে খুব সঠিকতাৰ মাজত। ইট ইজ আ ষ্টৰি অফ প্ৰেচিশ্যন, মানে লিংগুইষ্টিক প্ৰেচিশ্যন। এই যে লিংগুইষ্টিক প্ৰেচিশ্যনটো তেওঁ গল্পত দিব পাৰিছে, সেইটো তেওঁ গল্পটোৰ ছেটিং হিচাপে ভাষাটো তেনেকুৱা হৈছে। লোকায়তী ভাষা, বেং নামৰ মূল চৰিত্ৰটোৱে তেওঁৰ যি বন্ধু, অৰ্থাৎ যিজনে বলি দিয়ে, তেওঁৰ লগত যিটো চৰিত্ৰ লগাই দিয়া হৈছে, এই দুয়োজনৰ মাজৰ যিখিনি কথোপকথন, সেইখিনি ধৰিব পাৰি যে তেওঁ লোকায়তী ভাষাটো দিছে। কিন্তু অকল সেয়াই নহয়, তেওঁ যে সেইটো ভাষাতে গল্প লিখে তেনেকুৱা নহয়। তেওঁৰ অন্যান্য কিছুমান গল্পত আকৌ ভাষাটো সম্পূৰ্ণ ছফিষ্টিকেটেড। শগুন গল্পটো আচলতে মোৰ কিয় ভাল লাগিল, যে ভাষাৰ ফালৰ পৰা এই গল্পটো অতি উন্নত। ইয়াত খুব প্ৰিচাইজলি ভাষাটো ব্যৱহাৰ কৰা হৈছে। তাৰপিছত এই গল্পটো আৰম্ভণিৰ পৰা শেষলৈকে যিকেইটা অনুক্ৰম দিয়া হৈছে, যে বলি যিটো প্ৰথা, সেইটো লৈ মানুহৰ মাজত কি ধৰণৰ চিন্তা হয়, আৰু যিজনে বলি দিয়ে দুৰ্গা পূজাৰ অহাৰ লগে লগে বা থানসমূহত যেতিয়া বলিৰ প্ৰস্তুতি আৰম্ভ হয়, তেতিয়া এছাম সমাজৰ মানুহ, যিসকলক আমি শগুন ভদ্ৰলোক বুলি ক'ব খুজিছোঁ, এছাম মানুহে, মন্ত্ৰী বিধায়কসকলে সেই থানত বলি দিয়া থানৰ মানুহখিনিৰ সৈতে বা বলি দিয়া প্ৰক্ৰিয়াটোক আগুৱাই নিবলৈ তেওঁলোকে তাত জড়িত হ'বলৈ খোজে। কাৰণ তেওঁলোকৰ এটা ৰাজনৈতিক ডিজাইন, যিটো ৰাজনৈতিক অভিপ্ৰায় এটা আছে। অৰ্থাৎ এই বলি বিধানক লৈ এছাম ৰাজনৈতিক জগতৰ মানুহে কিছু সুযোগ ল'বলৈ চেষ্টা কৰে। তাৰোপৰি অকল সেয়াই নহয়, যিসকল সাংবাদিক, সংবাদ পত্ৰৰ সৈতে জড়িত, তেওঁলোকে এটা চাঞ্চল্যময় বাতৰি দিবৰ কাৰণে এই বলি বিধানৰ কথাটো তেনেকুৱা এটা প্ৰসংগত বাতৰি দিবলৈ তেওঁলোকে চেষ্টা কৰে। আৰু তেওঁলোকে বলি বিধানৰ কথাটো বা এই প্ৰথাটোৱে যে আমাৰ সমাজত এক বিৰূপ প্ৰভাৱ পেলায়, তেনেকুৱা কথাটো হয়তো তেওঁলোকে নিউজত দিব, কিন্তু এইটোৱে তেওঁলোকৰ এটা চাঞ্চল্যৰ বাতৰি হয়। আৰু অৰ্থাৎ তেওঁলোকৰ অভিপ্ৰায়টো হৈছে যে চাঞ্চল্যকৰ এটা বাতৰি। অকল সেয়াই নহয়, আমাৰ সমাজত আমি আৰু কিছুমান মানুহক এনেকুৱা ভাবোঁ যে তেওঁলোক নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, NGOত কাম কৰে, তেওঁলোকে জনকল্যাণৰ কাৰণে লাগি থকা যেন লাগে। কিন্তু এটা NGOও কেতিয়াবা এনেকুৱা কিছুমান দৃশ্যৰ ক্লিপছ লৈ তেওঁলোকে নিজৰ সুযোগ ল'বৰ কাৰণে চেষ্টা কৰে। অপু ভৰদ্বাজে এই গল্পটোত তেনেকুৱা কথা এটাৰ ইংগিত দিছে যে বলি যিজন মানুহে তেওঁক জোৰ কৰিবলৈ বা তেওঁক বলি দিয়াৰ কাৰণে অনুপ্ৰেৰণা যোগাবলৈ তেওঁলোক উঠি পৰিও লাগিছে। এইকাৰণেই যে তেওঁলোকে যদি এটা ভাল ভিডিঅ' ক্লিপছ, বলি দিয়াৰ ভিডিঅ' ক্লিপছ এটা ল'ব পাৰে, তেনেহ'লে তেওঁলোকে NGOৰ কাৰণে কিছু বৃহৎ পৰিমাণৰ আৰ্থিক অনুদান পাব। অৰ্থাৎ বলি প্ৰথা এইটো এটা অপ্ৰীতিকৰ ব্যৱস্থা বুলি আমাৰ সমাজত প্ৰমাণিত হোৱাৰ পাছতো এছাম মানুহে তেওঁলোকে এই মহটো বলি দিয়াৰ পিছত, অৰ্থাৎ মহৰ যিটো মৃত হোৱালৈ তেওঁলোকে অপেক্ষা কৰি থাকে। আৰু সেইকাৰণে অপু ভৰদ্বাজে গল্পটোৰ শিৰোনামটো খুব সঠিকভাৱেই দিছে, যে সেইসকল মানুহ শগুন, যিসকলে শটো ৰখি আছে, মহৰ শটো বলি দিয়াৰ পিছত যে এটা মহৰ পোৱা যাব, সেইটো ৰখি আছে। সেইকাৰণে এইটো এটা প্ৰতীকী আৰু সঠিক শিৰোনাম। গল্পটো এক বিশেষ গল্প হিচাপে অসমীয়া সাহিত্যত ধৰা দিছে মোৰ দৃষ্টিত। আচলতে বহুতো গল্প পঢ়িছোঁ, কিন্তু তাৰ মাজত মই অপু ভৰদ্বাজৰ এই গল্পটো, শগুন গল্পটো শ্ৰেষ্ঠ গল্প হিচাপে ক'ব খোজোঁ। আজি মুকলিকৈ ঘোষণা কৰিছোঁ। ইয়াত ভাষাৰ ফালৰ পৰা, বিষয় বৈচিত্ৰ্যৰ ফালৰ পৰা, চৰিত্ৰৰ চিত্ৰায়নৰ ফালৰ পৰা, ছিকুৱেঞ্চ অৰ্থাৎ অনুক্ৰমৰ যি প্ৰবাহ, এই আটাইকে সাঙুৰি এইটো এটা শ্ৰেষ্ঠ গল্প হিচাপে মই ভাবিছোঁ। আৰু এই গল্পটো সাধাৰণতে বৰ্তমান প্ৰজন্মৰ যিসকল বৈজ্ঞানিক মনোভাৱাপন্ন এটা প্ৰজন্ম আছে, তেওঁলোকে হয়তো অন্ধবিশ্বাস বা কিছুমান কথা, পূজা পাতল, এইবিলাকৰ প্ৰতি তেওঁলোকে এটা ৰিজনেবল চিন্তা আগবঢ়াই নিব খোজে নিজৰ যুক্তিত, তেওঁলোকে এই গল্পটো পঢ়া ভাল। আৰু মই ভাবোঁ এই গল্পটো ছাত্ৰ ছাত্ৰীৰ কাৰণে পাঠ্যক্ৰমত দিব লাগে। এই গল্পটো এইকাৰণেই ভাল লাগিছে যে তাত অপু ভৰদ্বাজে গল্পটোৰ অন্তিম অৱস্থাত এটা মৰেল দিছে, যে বলি প্ৰথা আমি ধৰ্মীয়ভাৱে কাকো
অনাচাৰ কৰিব নোখোজোঁ বা এই সম্পৰ্কত আমাৰ বিৰূপ মন্তব্য আমি দিব নোখোজোঁ, কিন্তু সমাজত এই যে এক ধৰণৰ হিংস্ৰতাও সেই কথাটো প্ৰতিপন্ন হৈ আছে লাহে লাহে এখোজ কণিকাত। গতিকে সেই ফালৰ পৰা আমি ক'ব খুজিছোঁ যে অপু ভৰদ্বাজে এটা সুন্দৰ সমাপ্তি দিছে তাত। তেওঁ এটা প্ৰতীকী পৰিস্থিতিৰে যিজন বেং নামৰ চৰিত্ৰই যাক খুব সামাজিকভাৱে যাক খুব বিভিন্ন পক্ষৰ মানুহে জোৰদাৰ কৰি আছে যে এই বলি পূজাৰ সময়ত হ'বই লাগিব, কিন্তু তেওঁ চিন্তা কৰিছে যে এই বলি হ'লে তেতিয়া বিভিন্ন পক্ষৰ পৰা ওজৰ আপত্তি আহে, গতিকে তেওঁ এটা উভয় সংকটত পৰিছে। এই যে উভয় সংকটত পৰিছে, গতিকে এই উভয় সংকট মোচনেই আচল কথা নহয়। অপু ভৰদ্বাজৰ মতে এই উভয় সংকট মোচনে আচল কথা নহয়। আচল কথাটো হৈছে কি, ইয়াৰ এটা পৰিসমাপ্তিৰ প্ৰয়োজন আছে। এই প্ৰথাটো যিকোনো প্ৰকাৰে বন্ধ হ'ব লাগে। অৰ্থাৎ তেওঁ প্ৰতীকী এটা অৱস্থাৰে তেওঁ গল্পটোৰ শেষত বেঙৰ কান্ধত সেই দাখন লোৱা হৈছে আৰু বেঙে অৰ্থাৎ যিজন বলি দিয়া মানুহ তেওঁ সেই দাখন লৈ ৰাতি হাতত খাৰে ভৰিত খাৰে নৈৰ পাৰলৈ গুচি গৈছে, অৰ্থাৎ দাখন হয়তো পেলাই দিব। সেইটো এটা সমাপ্তি আৰু এই সমাপ্তিটোৱেই আচলতে গল্পটোৰ মৰেল। আৰু মই ভাবোঁ যে এইটো এটা গল্প আমাৰ সাহিত্যত শ্ৰেষ্ঠ হ'বই লাগিব এইটো কাৰণত যে এটা সামাজিক সমস্যাক আওপকীয়াকৈ এচাম মানুহৰ চৰিত্ৰ উদঙাই দি গল্পটোত বহু কথা কোৱা হৈছে। আজিৰ অনুষ্ঠানটোত অপু ভৰদ্বাজৰ শগুন গল্পটো সম্পৰ্কত ক'লোঁ। সাধাৰণতে মানুহে কয় যে একোজন লেখকৰ এটা মাত্ৰ কবিতা বা এটা মাত্ৰ গল্প আলোচনা কৰিলেই লেখকজনৰ সমস্ত যিটো কৃতিত্ব সৃজনশীল যিটো সত্তা সেইটো ওলাই নপৰে। মই এই কথাটো আচলতে মানিব নোখোজোঁ এইকাৰণে যে কেতিয়াবা এটা গল্পই লেখকজনৰ যিটো সমস্ত দৰ্শন তেওঁৰ চিন্তাৰ যিটো সুঁতি সেইটো ধৰা পেলায়। আজি আমি অপু ভৰদ্বাজৰ গল্পটো আলোচনা কৰোঁতে এইখিনি কথাই গম পালোঁ যে তেওঁ সামাজিকভাৱে কিমান দায়বদ্ধ, ভাষাটোৰ ফালৰ পৰা তেওঁ কিমান দায়বদ্ধ, এটা গল্পক পৰম্পৰাগত অসমীয়া গল্পৰ শৈলীৰ যিটো সুঁতি তাৰ পৰা আঁতৰাই আনি মানুহক ৰসাস্বাদনটো দিবৰ কাৰণে তেওঁ কিমান বেছি দায়িত্বশীল, বা তেওঁ সমাজত এই গল্পটো লিখি কেনেকুৱা এটা মৰেল কেনেকুৱা এটা নীতিপাঠ দিব খুজিছে, এই গোটেইখিনি কথা গল্পটোৱে জানো সাঙুৰি লোৱা নাই। তথাপি মই আপোনালোকক কৈছোঁ যে অপু ভৰদ্বাজৰ গল্পৰ বিস্তৃত আলোচনা মই লিখিও আছোঁ আৰু এই অনুষ্ঠানতে আগবঢ়াম। আজি সেইসকল মানুহক অপু ভৰদ্বাজে খুব সাহিত্যৰ ৰসেৰে শগুনৰ শাৰীলৈ লৈ গৈছে এই গল্পটোৰ যোগেদি, যিসকল সমাজৰ ক্ষতিকাৰক, যিসকলে এটা প্ৰাচীন প্ৰথাত নিজৰ যুক্তিসংগত চিন্তা আগবঢ়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে এই ব্যৱস্থাটোৰ যোগেদি নিজা নিজা এটা সুযোগ ল'বলৈহে চেষ্টা কৰে আৰু মহৰ যিটো শ হ'ব বলি দিয়াৰ পিছত সেই শটো তেওঁলোকে দূৰৰ পৰা ৰখি আছে। অপু ভৰদ্বাজৰ গল্পৰ প্ৰসংগত যি চাইকোষ্ট্ৰীম বুলি মই অলপ আপোনালোকক জনালোঁ, এইটো আচলতে বিস্তৃত অৱস্থাত ক'ব লাগিব। কাৰণ আমাৰ আধুনিক কালত যিবোৰ গল্প লিখা হৈছে প্ৰায় নতুন শৈলীত, সেই শৈলীসমূহত যি চাইক'লজিকেল প্ৰবিং হয় চৰিত্ৰৰ মাজত বা ছিকুৱেন্সৰ মাজত বা লেখক আৰু বিষয় বৈচিত্ৰ্যৰ যিটো মাজৰ এটা সংযোগ, লেখকে যেতিয়া এটা বিষয় বৈচিত্ৰ্য বিভিন্ন কৌশলেৰে আগুৱাই লৈ গৈ থাকে, সেই লৈ গৈ থাকোঁতে এটা সংযোগ হয়, মনস্তাত্ত্বিক সংযোগ। অকল যে লেখকসকলে কেৱল চৰিত্ৰৰ মনস্তাত্ত্বিক যিটো অন্বেষণ সেইটো কৰে সেইটো কথাই নহয়, যে এগৰাকী লেখকে এটা বিষয় বৈচিত্ৰ্য যেতিয়া আগুৱাই লৈ গৈ থাকে তেতিয়া লেখক আৰু বিষয় বৈচিত্ৰ্যৰ মাজত এটা চাইকো ৰিলেশ্যন চলি থাকে, আৰু সেইটোকে মই আচলতে চাইকোষ্ট্ৰীম বুলি ক'ব খুজিছোঁ। সেইটো আমাৰ অপু ভৰদ্বাজৰ যিখিনি সমসাময়িক গল্পকাৰ আছে সকলো গল্পকাৰতে এইটো পোৱা নাই। মই বিশেষভাৱে অপু ভৰদ্বাজৰ গল্পত এইটো পাইছোঁ। তেওঁ এইটোৱে কৰে যে যেতিয়া এই গল্পটোতে বলি বিধানৰ গল্পটোতে যেতিয়া তেওঁ বলি বিধান বিষয় বৈচিত্ৰ্যটোক লৈ গৈ আছে, লৈ গৈ থাকোঁতে তেওঁ মাজতে কিছুমান চৰিত্ৰ লৈ আনিছে আৰু সেই চৰিত্ৰ বলি বিধান আৰু চৰিত্ৰৰ মুখৰ সংলাপ আৰু তেওঁৰ নিজৰ যিটো এটিটিউড, কেনেকৈ ক'ব কি ক'ব, যিটো এটিটিউড
অৰ্থাৎ এইটো হ'ল এটা গল্পৰ নেৰেটিভৰ বৃত্তান্তৰ এটা কৌশল। এই গোটেইকেইটা স্তৰৰ মাজত চৰিত্ৰৰ সংলাপ, বিষয় বৈচিত্ৰ্য আৰু লেখকে কোনটো স্তৰত কেনেকুৱা মনোবৃত্তিৰে কথাটো ক'ব, তেওঁৰ মুড অফ স্পিকিং এইটো কেনেকুৱা, এই গোটেইখিনি লগ লাগি এটা সাইকোষ্ট্ৰীম তেওঁৰ গল্পত চলি থাকে। পাছত সময় পালে তেওঁৰ গল্পৰ এই সাইকোষ্ট্ৰীম সম্পৰ্কত আৰু বিতংভাৱে ক'ম।